সমগ্ৰ ৰাজ্যতে অবৈধ যি চৰকাৰী বেদখলকাৰীসমূহ আছে এই বেদখলকাৰীসমূহৰ বিৰুদ্ধে যি হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখন ইতিমধ্যে সৰব হৈ পৰিছে আৰু যি চৰকাৰী ভূমিৰ লগতে যি চৰাঞ্চলসমূহ আছে চৰাঞ্চলসমূহতো উচ্ছেদ অভিযান আৰম্ভ কৰিছে এই হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰখনে আৰু এই উচ্ছেদ চলি থকাৰ সময়তে আমি এতিয়া উপস্থিত আছো তীৰ্থনগৰী হাজোৰ এই দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত আৰু গ্ৰেজিং ৰিজাৰ্ভত ইতিমধ্যে যিসকল লোকে ইয়াত বসতি কৰি আছিলে তাৰ 150টা পৰিয়ালে ইতিমধ্যে লাভ কৰিছে চৰকাৰী জাননী আৰু চৰকাৰী নটিচ আৰু এই নটিচ পোৱাৰ পিছতে তেওঁলোকে নিজে নিজৰ ঘৰসমূহ খালী কৰিছে আৰু এই খালী কৰাৰ পিছতে তেওঁলোকে নিজে চিন্তিত হৈ পৰিছে যে তেওঁলোকে এতিয়া সংস্থাপন ক'ত পাব। মই পোনে পোনে ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক সম্পূৰ্ণ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো। এইসকল লোকে দীৰ্ঘদিন ধৰি এই দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত বসতি কৰি আহিছিলে আৰু যেতিয়া তেখেতসকলে নটিচ লাভ কৰিছিলে তাৰ পিছতে তেখেতসকলে নিজে নিজৰ ঘৰসমূহ খালী কৰিছে আৰু ইতিমধ্যে তেখেতসকলে এক প্ৰকাৰ টালি টোপোলা বান্ধা বুলি ক'লেও ভুল নহয়। আৰু মোৰ লগত ইয়াত উপস্থিত আছে কেইগৰাকীমান ব্যক্তি যে আচলতে নটিচ লাভ কৰিছে আপোনালোকে চৰকাৰৰ ফালৰ পৰা কোনদিনা লাভ কৰিলে? আপোনাৰ 19 তাৰিখ। 19 তাৰিখ। নটিচত কি উল্লেখ আছিলে? উল্লেখ আছিল তাৰমানে আমাৰ দুকনীয়া গিৰি ৰিজাৰ্ভত জাগাখিনি খালী কৰি দিব লাগে, বেদখলকাৰী মানুহ আছে সেইখিনি খালী কৰি দিব লাগে। আমি নিজে নিজে মানে নটিচটো পাই পেলাই আমি মানে নিজে নিজে খালী কৰি আছো। আৰু আচলতে কিমান বছৰ ধৰি ইয়াত? আমি 20 বছৰ ওপৰ হল আহিছো। আমাৰ হয়তো বামুন্দি পঞ্চায়তৰ মানুহ আমি হাজোৰে আছিলো, আমি পণ্ডিতৰ ফাৰ্মত হাজোৰ মানুহে আমি আহি ইয়াতে তাৰমানে গৰাখলকে পেলাই মানে ভাঙি গেল। গৰাখহনীয়াৰ ফলত ইয়াতে আহিছো, গৰাখলকে নিয়াৰ পিছত ইয়াতে আহিছো। তাৰপিছত ইয়াতে বসতি কৰি আছো। এতিয়া হয়তো আমাৰ CM ছাৰে হয়তো কৈছে যে হয়তো এই ৰিজাৰ্ভটো মুকলি কৰি দিব লাগে। আমি সেই অনুষ্ঠান পাই পেলাই আমি মানে নিজে নিজে মুকলি কৰি আছো। মুঠতে চৰকাৰীভাৱে উচ্ছেদ নচলাওতে আপোনালোকে CM ছাৰক আমি সন্মান জনাই পেলাই আমি নিজে নিজে আপোনালোকে চৰকাৰক সহযোগ কৰিছো। কি কব এতিয়া? আমি কি কম মানে এতিয়া তাৰমানে আমাৰতো এতিয়া থাকিবলৈ জাগা নাই। এতিয়া তাৰমানে CM ছাৰে যিখিনি আমাক উচ্ছেদ কৰি আছে বা কৰিব দিছে সেইখিনি আমি জাগাখিনি খালী কৰি দিছো। এতিয়া এটাই অনুৰোধ CM ছাৰৰ ওপৰত যাতে আমাক আকৌ সংস্থাপন দেয়। এতিয়া আমি কিন্তু ৰিয়েলি এই জাগাৰে মানুহ, এতিয়া আমাৰ হাজোৰে 1 নম্বৰ এই হাজোৰে মানুহ আমি আৰু আগৰ পৰা আমি 30-40 বছৰ আগৰে মানুহ আমি ইয়াৰ। কিন্তু এতিয়া তাৰমানে হয়তো কিবা হেৰিত কিবা ইয়াতে ৰৈছিলো, এতিয়াতো ছাৰে জাগাখিনি খালী কৰিব দিছে। এতিয়া খালী কৰি দিছো। ছাৰৰ ওপৰত এটাই অনুৰোধ আমাৰ যাতে আমাক আকৌ সংস্থাপন দেয়। এটা কথা যে আপোনালোকে খালী কৰিলে, কিন্তু এতিয়া আপোনালোক ক'ত থাকিব, ক'ত যাব? এতিয়া জাগাই নাই। এতিয়া আমাৰ ক'তো জাগা নাই। এতিয়া তাৰমানে তাতে আমি ঘৰ বিলাক নমাই থৈছো, থৈ কিনে এতিয়া তাৰমানে আমি ৰৈছো আৰু সেনেকে। এতিয়া আমাৰ জাগা নাই, আমি ক'তো যাব পৰা নাই। আপোনালোকৰ ল'ৰা ছোৱালী বিলাক ক'ত আছে? আছে ঘৰতে আছে, সৰু সৰু ল'ৰা ছোৱালী বিলাক আছে ঘৰতে আছে। এতিয়া থৈছো ত্ৰিপলৰ তলত কিবা ত্ৰিপল টানি কেনে থৈছো আৰু সেনেকে ৰৈছো আৰু বসবাস কৰি আছো। হয়, আচলতে এওঁলোকে দাবী কৰিছে যে এওঁলোক হাজোৰে স্থানীয় বাসিন্দা হয়, কিন্তু যি গৰাখহনীয়াৰ ফলত তেওঁলোকে সেই ঠাই এৰি হাজোৰ যি বামুন্দি বা যি মিলপাৰাৰ অঞ্চল এৰি আহি ইয়াতে তেখেতসকলে বসতি কৰিবলৈ আৰম্ভ কৰিছিলে। কিন্তু চৰকাৰী যেতিয়া নটিচ তেওঁলোকে লাভ কৰিলে তাৰ পিছতে তেওঁলোকে চিন্তিত হৈ পৰিছে যে এতিয়া তেওঁলোকে ক'ত বসতি কৰিব এক প্ৰকাৰ। আৰু তেওঁলোকৰ ল'ৰা ছোৱালীসমূহ তেওঁলোকে আমাক জানিবলৈ দিছে যে তেওঁলোকে তম্বু টানি কেনে তেওঁলোকক ৰাখিছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীৰ যি উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানত তেখেতসকলে মুখ্যমন্ত্ৰী গৰাকীক সহযোগ আগবঢ়াইছে। তেওঁলোকে উচ্ছেদ নচলাওতে নিজে নিজৰ ঘৰসমূহ খালী কৰিছে বা মুখ্যমন্ত্ৰী গৰাকীৰ এই উচ্ছেদ অভিযানত তেওঁলোকে এক প্ৰকাৰ সহযোগ কৰিছে। মোৰ লগত এগৰাকী ব্যক্তি আছে। দাদা কি কব? মই কব খুজিছো যে তাৰমানে আমি CM ছাৰৰ অৰ্ডাৰ না কাৰ অৰ্ডাৰ এইটো আমি নাজানো। আমি তাৰমানে যিটো আমি চাৰ্কল অফিচৰ যিটো নটিচ জাননী সেই চাইছো, সেই মৰ্মে আমি আমাৰ ইয়াৰে মানুহ কোনোবাই ভাঙি চাঙি লৈ যাই আছে, কোনোবাৰ ঘৰ এতিয়া গিলি আছে। সেইটো থাকাক কাৰণ আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিলে হ'ল। কাৰণ আমি হাজো আৰু শুৱালকুছি পাৰ্থক্য নহয়। আমি সাধাৰণ মানুহ, আমি কোনোবা মানুহ লেখা পঢ়া মানুহৰ সন্মুখত শুনা পাইছো যে হাজো আৰু শুৱালকুছি তাৰমানে একে সমষ্টি। যদি আমাৰ লোকেল CM ছাৰ, আমাৰ মামু আমাৰ লোকেল, সেইকাৰণে আমি তেখেতক সন্মান কৰি আমাৰ নিজৰ ইলেকশ্যনটো নিজৰ ঘৰটো নিজে বঢ়িয়াকৈ সুৰক্ষিত জাগাত লৈ যাই আছো। আমাৰ ক'বলগীয়া লাষ্ট কথা এটাই, তেখেতে আমাক পুনৰ সংস্থাপনৰ অলপ জায়গা দিলে হ'ল, ব্যৱস্থা কৰি দিলে। আপোনালোকে ভোট দি আহিছে, ক'ত ভোট দি আহিছে? আমি ভোট দিওঁ আমাৰ হাজোত, আমাৰ বঙালপাৰা গাঁও পঞ্চায়তৰ ভোটাৰ।
এই যাওঁ ইলেকশ্যনত ভোট এতিয়া আপোনালোকেতো নিজে নিজৰ ঘৰসমূহ খালী কৰিলে, নিজে ইয়াৰ পৰা আপোনালোকে মুখ্যমন্ত্ৰীক এক প্ৰকাৰ সহযোগ কৰিছে। এতিয়া কথাটো হ'ল কি আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীক পুনৰ সংস্থাপনৰ বাবে কি ক'ব? আমি ক'ব খোজো যে তাৰমানে আমাৰ সিমান টকা পইচা থকা মানুহ নহয়, আমি সাধাৰণ মানুহ। ধনিয়াৰ খেতি, লাওৰ খেতি কৰি কিবা কৰি আমি পোহপাল দিওঁ, মৰা পাতা পৰিয়ালটো। সেই জাগাখিনি এতিয়া লাষ্ট মুহূৰ্তত লোক গেল। এতিয়া আমাৰ তাৰমানে কোনো ক'বলগীয়া কি ক'বলগীয়া আছে, থাকা ঠাই নাই, থাকাৰ জাগা নাই। আমি ক'ত থাকিম? আমাৰ CM হয়তো আমাক থাকাৰ তেখেতক জাগাটো দিব আমাক লাগে। অলপ ব্যৱস্থা কৰি দিলেই হ'ল। হয় হয়, এইসকল দৰিদ্ৰ লোকে এতিয়া মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে যে তেওঁলোকে খেতি বাতি কৰি যি পৰিয়াল পোহপাল দিয়া লোক, আৰু তেওঁলোকে নিজে মুখ্যমন্ত্ৰীগৰাকীৰ যি উচ্ছেদ অভিযানক তেওঁলোকে সহমত আগবঢ়াইছে আৰু তেওঁলোকে নিজে নিজৰ ঘৰসমূহ খালী কৰিছে। কিন্তু মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে আহ্বান জনাইছে যে আমি দৰিদ্ৰ পৰিয়াল, আমি আপোনাৰ যি উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানত সহযোগ কৰিছো, নিজে নিজৰ ঘৰসমূহ খালী কৰিছো, কিন্তু আপুনি আমাক পুনৰ সংস্থাপনৰ বাবে কিছু ব্যৱস্থা কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।